সন্তানৰ মুখৰ ফালে চাই সৰু এটি দোৱা মাত্ৰ 11 বাৰ মনে মনে পাঠ কৰক স্মৃতি শক্তি বৃদ্ধি হ'ব মা বাবার কথা মানিব সন্তান নেক বখত হ'ব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ল'ৰা ছোৱালীক ইহকাল পৰকালত কামিয়াবি দান কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল এই আমল কেতিয়া কেনেকৈ কৰিব লাগিব আমলৰ নিয়মটি মই ধুনীয়াকৈ বুজাই দিম ভিডিঅ'টি শেষলৈকে মনোযোগ সহকাৰে আপুনি চাব লাগিব বুজিব লাগিব কিমানে সময় আপুনি অযথা অনৰ্থক ভিডিঅ' চাই নাচ গান চাই কিমান সময় আপুনি নষ্ট কৰিছে আজি অলপমান সময় উলিয়াই এই আমলটি আপুনি শিকি লওক এই আমলৰ দ্বাৰা আপোনাৰ ইহকাল পৰকালত কামিয়াবি আছে আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হৈ যাব নেক বখত হ'ব আপোনাৰ কথা মানিব আপোনাৰ কথাত উঠা বহা কৰিব ইনশাআল্লাহ তাআলা আজিৰ এই ফিতনাৰ যুগ মা বাবাক ল'ৰা ছোৱালীয়ে সন্মান নকৰে ল'ৰা ছোৱালীক নামানে আজিৰ সমাজ এনেকুৱা হৈ গৈছে যে মা বাবাই ল'ৰা ছোৱালীক ভয় কৰিবলগীয়া হৈছে মা বাবাই ল'ৰা ছোৱালীৰ আগত এটা কথা ক'বলৈ ভাবি চিন্তি ক'বলগীয়া হৈছে কিন্তু ল'ৰা ছোৱালী মা বাবাক কোনো কেয়াৰ নকৰে মা বাবাক নিজৰ গাৰ্জিয়ান বুলি নিজৰ মা বাবা বুলি সন্তানে কেয়াৰ নকৰে এই সময়টোৱে হৈছে ফিতনাৰ যুগ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ কৰে হাদিসে জিব্রাইলত আহিছে হযরত জিব্রাইল আলাইহিস সালামে প্রশ্ন কৰিছিল কিয়ামত সম্পৰ্কে আখবিরনি আনিস সাআ হে মুহাম্মদ হে নবী আপুনি কওকচোন কিয়ামত কেতিয়া হ'ব কিয়ামত কেনেকুৱা হ'ব কিয়ামত সম্পৰ্কে মোক অলপ কওকচোন আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম উত্তৰত কয় মাল মাসউল আনহা বিআলামা মিনাস সাইল এই বিষয়ে উত্তৰ দিয়া জনে প্ৰশ্নকাৰীতকৈ অধিক কিছু নাজানে হযরত জিব্রাইল আলাইহিস সালাম পুনরায় প্ৰশ্ন কৰিলে আখবিরনি আন আমারাতিহা ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আপুনি মোক কিয়ামতৰ আলামত সম্পৰ্কে কিয়ামতৰ নিশানা কিছুমান কওকচোন কেতিয়া মানুহে বুজিব যে কিয়ামত এতিয়া আহি আছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম উত্তৰত কয় আনতালিদাল আমাতা রাব্বাতাহা ওয়া আনতারাল হুফাতাল উরাতাল আলাতা রিআ আশ-শাই আতাতাওয়ালুনা ফিল বুনিয়ান যেতিয়া তুমি দেখিবা যে বান্ধিয়া তাৰ মালিকক জন্ম দিছে দ্যাট মিন্স ল'ৰা ছোৱালীয়ে মা বাবাক গোলাম বনাব ল'ৰা ছোৱালীয়ে মা বাবাক অৰ্ডাৰত চলাব আজি তাৰিখত এনেকৈ হৈছে যে মাকে তাৰ মালিকক জন্ম দিছে মা বাবাক ল'ৰা ছোৱালীয়ে গোলামৰ দৰে ব্যৱহাৰ কৰিছে মা বাবাই যদি কিবা নহয় কিবা কথাত অলপমান উল্টা পাল্টা কৰিছে মা বাবাক ঘৰৰ পৰা ওলাই দিছে দূৰ ব্যৱহাৰ কৰিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয় আৰু তোমালোকে দেখিবা সমাজৰ নিকৃষ্ট মানুহবোৰ যিসকলৰ কোনো হাইসিয়াত নাই তেওঁলোক ডাঙৰ ডাঙৰ বিল্ডিং বালাখানাত তেওঁলোকে তাকাব্বুৰ আৰু ঘমণ্ডি কৰি আছে তেতিয়া তুমি জানিবা যে এতিয়া কিয়ামত আহি আছে সায়াতি জামানুন আলা উম্মতি তাকুনু কুলুবুহুম কাকুলুবিজ জিয়াব ওয়া কালামুহুম কাকালামিল আমবিয়া ওয়া ফি'লুহুম কাফি'লিল ফারাইনা ওয়া আনা বারিউম মিনহু ওয়া হুম বারিউনা মিন্নি আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয় মোৰ উম্মতৰ মাজত এটা সময় এনেকুৱা আহিব যে তেওঁলোকৰ অন্তৰবোৰ কঠিন হৈ যাব এনেকুৱা কঠিন যে হিংস্ৰ প্ৰাণীৰ দৰে তেওঁলোকৰ অন্তৰত কোনো দয়া মৰম নাথাকিব কাৰো প্ৰতি কোনো শ্ৰদ্ধা মৰম কোনো দয়া মমতা নাথাকিব তেওঁলোকৰ অন্তৰ কঠিন হৈ যাব আম্বিয়া আউলিয়া সকলৰ দৰে জ্ঞানী জ্ঞানী কথা ক'ব অন্তৰ হ'ব কঠিন আৰু কথা ক'ব জ্ঞানী কিন্তু কাম কৰিব হামান ফিৰাউনৰ দৰে নমৰুদৰ দৰে নিকৃষ্ট কাম কৰিব তেতিয়া তোমালোকে জানিবা যে তেতিয়া কিয়ামত আহি আছে কিয়ামতৰ আগত এনেকুৱা হ'ব ওয়া আনা বারিউম মিনহু ওয়া হুম বারিউনা মিন্নি তেওঁলোকৰ লগত মোৰ কোনো সম্পৰ্ক নাই আৰু মোৰ লগতো তেওঁলোকৰ কোনো সম্পৰ্ক নাই নাউজুবিল্লাহ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম তেওঁলোকৰ লগত সম্পৰ্ক নাই বুলি কৈছে আজিৰ তাৰিখত এনেকুৱা হৈছে আমি ডাঙৰ ডাঙৰ কথা কৈছো ডাঙৰ ডাঙৰ লেকচাৰ দিছো কিন্তু আমাৰ অন্তৰ হৈছে কঠিন কাৰো প্ৰতি আমাৰ দয়া মৰম নাই কোনো শ্ৰদ্ধা নাই কিন্তু কাম কৰিছো ডাঙৰ ডাঙৰ কথা কৈছো আকৌ কাম কৰিছো নিকৃষ্ট কাম ফিরাউন হামানৰ দৰে নিকৃষ্টতম কাম কৰিছো আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে ফিতনাৰ যুগৰ ফিতনাৰ পৰা দাজ্জালৰ ফিতনাৰ পৰা দুনিয়াবী ফিতনাৰ পৰা আমাক সকলোকে হেফাজত কৰক আজিকালি ল'ৰা ছোৱালীয়ে মা বাবাক নামানে ডাঙৰক সন্মান নকৰে সৰুক মৰম নকৰে ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ আইএএস আইপিএস মুফতি মুহাদ্দিস হোৱাটো জৰুৰী নহয় ল'ৰা ছোৱালী নেক হোৱাটো জৰুৰী হয় ল'ৰা ছোৱালী নেক হ'ব লাগিব সন্তান নেক হোৱাৰ কাৰণে আমি আল্লাহৰ ওচৰত দুআ কৰিব লাগে ইয়া আল্লাহ মোৰ সন্তানক নেক বখত বনাই দিয়া আপুনি ল'ৰা ছোৱালীৰ আপোনাৰ ল'ৰা কিনবাটো ছোৱালী
আপুনি মনে মনে মুখৰ ফালে চাই মনে মনে এই আমলটি আপুনি কৰিব। এই আমলটি অজু নোহোৱাকৈও এই আমল আপুনি কৰিব পাৰে, কিন্তু অজু কৰি যদি এই আমলটি কৰে আল্লাহ ৰব্বুল আলামিন বেছি পছন্দ কৰে। আল্লাহ তাআলাই দুই শ্ৰেণীৰ মানুহক অতি ভাল পায়, অতি মুহাব্বত কৰে। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। নিশ্চয় আল্লাহ ৰব্বুল আলামিন তওবাকাৰীসকলক আৰু পবিত্ৰতা হাসিলকাৰীসকলক অতি পছন্দ কৰে, অতি ভাল পায়। সেইকাৰণে এই আমলটি আপুনি যেতিয়াই কৰে, দিনতো এই আমল কৰিব পাৰিব, ৰাতিও এই আমলটি কৰিব পাৰিব, যেতিয়া আপোনাৰ সুবিধা হয়। ধুনীয়াকৈ অজু কৰিব, সুন্নতি নিয়মত এক এক অংগ 3 বাৰকৈ ধুব। সুন্দৰকৈ অজু কৰিলে আল্লাহৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ আপোনাক দিয়া হ'ব। 1 নম্বৰত অজুৰ এই অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল আল্লাহ ৰব্বুল আলামিন মাফ কৰি দিব, সুবহানাল্লাহ। দ্বিতীয় পুৰস্কাৰটি হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, কালি কিয়ামতৰ দিনাখন যেতিয়া অগণন মানুহ হাশৰৰ ময়দানত জমা হ'ব, কোটি কোটি উম্মতৰ ভিতৰত মই মোৰ উম্মতসকলক দূৰৰ পৰা দেখিলেই চিনি পাই যাম। যিসকলে সুন্দৰকৈ অজু কৰিছিল তেওঁলোকৰ অজুৰ সেই অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব, মই দূৰৰ পৰা দেখিলেই চিনি পাই যাম। সেইসকল মোৰ উম্মত হয়, মই শাফাআত কৰি জান্নাতত লৈ যাম, সুবহানাল্লাহ। সেইকাৰণে যেতিয়া অজু কৰে সুন্দৰকৈ অজু কৰিব। অজুৰ লগে লগে আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ ৰব্বুল আলামিন জান্নাতৰ সকলো দৰজা খুলি দিয়ে, সুবহানাল্লাহ। যিসকলে অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰে তেওঁলোকৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়া হয়। তেওঁলোকে আল্লাহৰ জান্নাতত যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব। আল্লাহু আকবার, কিমান ডাঙৰ ফজিলত হয়। আমল কিন্তু গোটেই সৰু, কিন্তু ইয়াৰ ফজিলত বহুত ডাঙৰ হয়। সেইকাৰণে যেতিয়াই অজু কৰে সুন্দৰ কৰি অজু কৰিব। অজুৰ পিছে পিছে আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিবলৈ কেতিয়াও নাপাহৰিব। অজু কৰি কলিমা শাহাদাত পাঠ কৰি ইয়াৰ পিছত আপুনি পাৰিলে 2 ৰাকাত সলাতুল হাজতৰ নামাজ আপুনি পঢ়ি ল'ব। যদি সময় আছে সলাতুল হাজতৰ 2 ৰাকাত নামাজ পঢ়ি তাৰ পিছত আপুনি এই আমলটি কৰিব। সলাতুল হাজতৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল হাজা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি আৰবিত নাজানে তেন্তে অসমীয়াত এনেকৈ ক'ব, মই আল্লাহৰ ওয়াস্তে হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি 2 ৰাকাত নামাজ আপুনি পঢ়ি ল'ব। নামাজ নপঢ়িও আমলটি কৰিব পাৰে, কিন্তু নামাজটি পঢ়ি ল'ব, তেতিয়া আল্লাহ ৰব্বুল আলামিন অতি সোনকালে কবুল কৰিব। নামাজ পঢ়াৰ পিছত আপুনি আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ ছোৱালীৰ কাৰণে আমলটি কৰিছে কিংবাতো ল'ৰাৰ কাৰণে আমলটি কৰিছে, আপুনি প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব, মনে মনে দুৰুদ শৰীফ পাঠ কৰিব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ইয়াৰ পিছত আকৌ 3 বাৰ ইস্তিগফাৰ পাঠ কৰিব, আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। যদি নাজানে আস্তাগফিৰুল্লাহ 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 এনেকৈ 3 বাৰ আপুনি পাঠ কৰিব। যদি আপোনাৰ ল'ৰা কিংবাতো ছোৱালী আপোনাৰ আগত নাই, ফটো যদি আছে আপোনাৰ মোবাইলৰ স্ক্ৰীনত যদি ফটোৰ ফালে চাই লয় তথাপিও আমলটি কৰিব পাৰিব। যদি ফটো নাই বা আপোনাৰ ওচৰত নাই, ফটো নাই, তেতিয়াহ'লে আপুনি তাছাৱ্বুৰ কৰি তাৰ চেহেৰা আপোনাৰ আগত আনিব আৰু মনে মনে এই দোৱাটি আপুনি 11 বাৰ পাঠ কৰিব লাগিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ৰব্বি হাবলি মিন লাদুনকা যুৰৰিয়াতান তাইয়্যিবাহ ইন্নাকা সামিউদ দুআ। রব্বি হাবলি মিন লাদুনকা যুররিয়াতান তাইয়্যিবাহ ইন্নাকা সামিউদ দুআ। রব্বি হাবলি মিন লাদুনকা যুররিয়াতান তাইয়্যিবাহ ইন্নাকা সামিউদ দুআ। এই দোয়াটি 11 বাৰ পাঠ কৰাৰ পিছত আপোনাৰ ল'ৰা কিংবাতো ছোৱালী আপোনাৰ আগত যদি আছে তেতিয়াহ'লে তাৰ পিনে আপুনি মনে মনে অলপমান ফুক মাৰি দিব, এনেকৈ মনে মনে ফুক মাৰি দিব। আৰু যদি আপোনাৰ আগত নাই, মোবাইলৰ স্ক্ৰীনত যদি ফটো আছে, ফটোৰ ফালে চাইও আপুনি ফুক মাৰি দিব পাৰে। যদি ফটো নাই বা ওচৰতো নাই, আপুনি তাছাৱ্বুৰ কৰি মনে মনে চেহেৰা আপোনাৰ মনত আনি মনে মনে আপুনি ফুক মাৰি দিব। এনেকৈ আপুনি আমল কৰি থাকিব, প্ৰতিদিন এই আমল কৰিব যেতিয়াই সুবিধা পায়। দিনত যদি আমল কৰে প্ৰতিদিন দিনতে এই আমল কৰিব, ৰাতি যদি আমল কৰে ৰাতি, প্ৰতিদিন ৰাতিয়ে এই আমলটি কৰিব। ইনশাআল্লাহ এই আমল যদি আপুনি প্ৰতিদিন কৰিব পাৰে আপোনাৰ ল'ৰা ছোৱালীৰ স্মৃতি শক্তি
বৃদ্ধি হ'ব মা বাবাৰ বাধ্য হ'ব মা বাবাৰ কথাত উঠা বহা কৰিব ইনশাআল্লাহ আপোনাক সদায় সন্মান কৰিব শ্ৰদ্ধা কৰিব ইনশাআল্লাহ আপোনাৰ ল'ৰা ছোৱালী নেক বখত হ'ব আল্লাহ ৰব্বুল আলামিন ইহকাল পৰকালত কামিয়াবি দান কৰিব মহান আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।